সমগ্ৰ বিশ্বতে কোনখন দেশত খোৱা পানীৰ পৰিমাণ অধিক? আপোনাৰ সন্মুখত অপচন আছে ক চীন, খ ব্ৰাজিল, গ ভাৰত, ঘ থাইলেণ্ড। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ব্ৰাজিল। টুইটাৰ কেতিয়া আৰম্ভ হৈছিল? আপোনাৰ সন্মুখত অপচন আছে ক 2006 চনৰ মাৰ্চ মাহত, খ 2003 চনৰ জুন মাহত, গ 2006 চনৰ এপ্ৰিল মাহত, ঘ 2005 চনৰ জুলাই মাহত। ইয়াৰ সঠিক উত্তৰটো হ'ব গ 2006 চনৰ এপ্ৰিল মাহত। কোনটো ফল পকিবলৈ 3 বছৰ লাগে? আপোনাৰ সন্মুখত অপচন আছে ক অমিতা, খ আপেল, গ আঙুৰ, ঘ আনাৰস। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ আনাৰস। কোনখন দেশত ৰঙা ৰঙৰ গৰু ৰখাৰ বাবে জৰিমনা আছে? আপোনাৰ সন্মুখত অপচন আছে ক চীন, খ জাপান, গ আমেৰিকা, ঘ চৌদি আৰৱ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ জাপানত। উট কোনখন ৰাজ্যৰ জাতীয় প্ৰাণী? আপোনাৰ সন্মুখত অপচন আছে ক বিহাৰ, খ ৰাজস্থান, গ কেৰালা, ঘ ভূপাল। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ৰাজস্থান। বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম কোনখন? আপোনাৰ সন্মুখত অপচন আছে ক মেলবৰ্ণ, খ ভাৰতীয় বাগিচা, গ নৰেন্দ্ৰ মোদী, ঘ ৰাজীৱ গান্ধী। ইয়াৰ সঠিক উত্তৰটো হ'ব খ নৰেন্দ্ৰ মোদী। কোনটো পদাৰ্থ কেতিয়াও নষ্ট নহয়? আপোনাৰ সন্মুখত অপচন আছে ক ঘি, খ দৈ, গ মৌ, ঘ গাখীৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব দৈ। পৃথিৱীৰ বাহিৰে আন কোনটো গ্ৰহত মানুহৰ জীৱন সম্ভৱ? আপোনাৰ সন্মুখত অপচন আছে ক শুক্ৰ, খ শনি, গ মংগল গ্ৰহ, ঘ পাৰা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ মংগল গ্ৰহ। কোনটো ফলত অমৃতৰ প্ৰতি মৌ-মাখি আটাইতকৈ বেছি ছিঙি লয়? আপোনাৰ সন্মুখত অপচন আছে ক গোপাল, খ সৰিয়হ, গ পদুম, ঘ হেনা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ সৰিয়হ। পৃথিৱীত সৰ্বাধিক পৰিমাণে কি পোৱা যায়? আপোনাৰ সন্মুখত অপচন আছে ক গছ, খ পানী, গ নাইট্ৰজেন, ঘ অক্সিজেন। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ অক্সিজেন। ভাৰতৰ কোনখন ৰাজ্যত অধিকাংশ অস্ত্ৰ-শস্ত্ৰ পোৱা যায়? আপোনাৰ সন্মুখত অপচন আছে ক তামিলনাডু, খ কৰ্ণাটক, গ ছত্তীশগড়, ঘ ৰাজস্থান। ইয়াৰ সঠিক উত্তৰটো হ'ব খ কৰ্ণাটক। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক আপেল উৎপাদন হয়? আপোনাৰ সন্মুখত অপচন আছে ক হিমাচল, খ জম্মু আৰু কাশ্মীৰ, গ গুজৰাট, ঘ অৰুণাচল প্ৰদেশ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ জম্মু আৰু কাশ্মীৰ। ভাৰতত কোনখন ৰাজ্যত মহিলাৰ সংখ্যা পুৰুষতকৈ বেছি? আপোনাৰ সন্মুখত অপচন আছে ক উৰিষ্যা, খ নাগালেণ্ড, গ হাৰিয়ানা, ঘ কেৰালা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ কেৰালা।
ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? আপোনাৰ সন্মুখত অপচন আছে ক বিষ্ণুদেৱ চাই, খ শ্ৰী বেণী প্ৰসাদ বাৰ্মা, গ চৰ্দাৰ বল্লভভাই পেটেল, ঘ অন্যান্য। ইয়াৰ সঠিক উত্তৰটো হ'ব চৰ্দাৰ বল্লভভাই পেটেল। ভাৰতত কোনখন ৰাজ্যত আটাইতকৈ কম খৰচী পেট্ৰল পোৱা যায়? আপোনাৰ সন্মুখত অপচন আছে ক জম্মু কাশ্মীৰ, খ কেৰালা, গ কৰ্ণাটক, ঘ গোৱা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ গোৱা। ভাৰতৰ আটাইতকৈ পুৰণি খেল কোনটো? আপোনাৰ সন্মুখত অপচন আছে ক ক্ৰিকেট, খ কাবাডী, গ ফুটবল, ঘ হকী। ইয়াৰ সঠিক উত্তৰটো হ'ব খ কাবাডী। চিংগম বনোৱাত কি ব্যৱহাৰ কৰা হয়? আপোনাৰ সন্মুখত অপচন আছে ক গ্লুকোজ, খ গ্লিচাৰিন, গ কুঁহিয়াৰ, ঘ এই সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ এই সকলোবোৰ। বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক গাড়ী আছে? আপোনাৰ সন্মুখত অপচন আছে ক ভাৰত, খ আমেৰিকা, গ চীন, ঘ জাপান। ইয়াৰ সঠিক উত্তৰটো হ'ব গ চীন। ইয়াৰে কোনটো খালে আমাৰ দাঁত পৰিষ্কাৰ হৈ থাকে? আপোনাৰ সন্মুখত অপচন আছে ক চকুৰ পতা, খ তিতালাও, গ পাপায়া, ঘ পেঁপা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ পেঁপা। কোনটো ফল খালে উচ্চতা দ্ৰুতগতিত বৃদ্ধি পায়? আপোনাৰ সন্মুখত অপচন আছে ক কমলা ৰঙত, খ আঙুৰ, গ ডালিম, ঘ আপেল। ইয়াৰ সঠিক উত্তৰটো হ'ব ক কমলা ৰঙৰ।